মা অ মা মিঠু ক'ত আছা তোমালোক? সৰু বাবা তই আহিলি বহি লৈছোন অকণমান। তুমি তুমি আহি পালাহি। মা এইবোৰ মই কি শুনিছোঁ? তোমালোকে মোৰ মানুহজনীৰ ওপৰত ইমান অত্যাচাৰ কৰিছা। তাই দুখীয়া ঘৰ হ'ল বুলি তোমালোকে ইমান অত্যাচাৰ কৰিব লাগে নেকি? ভাইটি এইবোৰ তোক কোনে কৈছে কচোন? এইবোৰ সকলো মিছা কথা। আমি তোৰ ঘৈণীৰ ওপৰত একো অত্যাচাৰ নকৰোঁ। আনকি তাইহে আমাৰ ওপৰত অত্যাচাৰ কৰে। মাৰ হাতখনো কালি মুকুটাই দিছে। মই তোমালোকৰ আচৰণ দেখি অবাক হৈ গৈছোঁ। তোমালোকে আচলতে এনেকুৱা কেনেকৈ হ'ব পাৰা? সৰু বাবা তইনো এনেকৈ আহি পাই কেলে খং কৰিছ কচোন? মই কাৰো ওপৰত খং কৰা নাই মা। মোৰ নিজৰ কপালখনৰ ওপৰত মোৰ নিজকে খং উঠিছে। মই আচলতে দুখীয়া ঘৰ ছোৱালী বিয়া কৰালোঁ বুলি তোমালোকে তাৰ ওপৰত কেলেই ইমান অত্যাচাৰ কৰা? তোমালোকে মোৰ মানুহজনীৰ ওপৰত ইমান অত্যাচাৰ আৰম্ভ কৰি দিছা। মই শান্তিমতে কাম কৰিব পৰা নাই। নাহো বুলি ভাবি থকা মানুহটো ঘৰলৈ গুচি আহিব লগা হ'ল। বাবা তই আহি পাইছহে, অকণমান বহি কৈ জীয়াই খটাই লচোন। আহি পাইনো এইবোৰ কি আৰম্ভ কৰি দিছ? মা তোমাৰ ডাঙৰ ল'ৰাটো আৰু ডাঙৰ বোৱাৰীজনীয়ে যে মোৰ ঘৈণীজনীৰ ওপৰত ইমান অত্যাচাৰ কৰি থাকে, তুমি ক'ত থাকা? তুমি সেইবোৰ দেখা পোৱা নে নোপোৱা? কিন্তু সৰু বাবা তোৰ ঘৈণীয়েহে দেখোন। একদম মনে মনে থাকা। মই তোমালোক কাৰো কথা নুশুনো। তোমালোক সকলোৱে লগ লাগি এটা মিছা কাহিনী ৰচিবা আৰু মোৰ মানুহজনীক দোষী সজাবা। মোৰ ছোৱালীজনী দেউতাকৰ ঘৰ দুখীয়া হ'ল বুলি, তাইৰ দেউতাকে দিন হাজিৰা কৰিলে বুলি তোমালোকে তাইক ইমান অত্যাচাৰ কৰিব নোৱাৰা। প্ৰতিটো সময়তে ইমান কথা শুনাই থাকিব নোৱাৰা। ভাইটি তই মনে মনে থাক। তইনো ঘৰখনৰ কথা কি জান? দাদা ঘৰখনত মই কথা নকৈ কোনে কথা ক'ব? ঘৰখন মই চলাই আছোঁ। মই বাহিৰত ইমান কষ্ট কৰি ঘৰখন চলাবলৈ পইচা দি আছোঁ। মই যদি কথা ক'ব নালাগে ঘৰখনত, কোনে কথা ক'ব? তই কবি নেকি? ভাইটি তুমি যদি অকলেই গোটেই ঘৰখন চলাইছা, তেনেহ'লে তোমাৰ ককাইৰে গোটেই বছৰটো হাজিৰা কৰি ইনকাম কৰে। সেই টকাবোৰ ক'লৈ যায়? সেইটো কথা মই কি জানিম বৌ? মইতো তোমালোকৰ পৰা এদিনো হিচাপ লোৱা নাই। সৰু তই কথাবোৰ কেলে এনেকৈ কৈছ? এতিয়ালৈকে মই বহুত ভালকৈ কথা কৈ আছোঁ। দাদা বৌ দেউতাকৰ ঘৰ ধনী, সেইকাৰণে তই আৰু তোৰ ঘৈণীয়ে লগ হৈ মোৰ মানুহজনীক বহুত অত্যাচাৰ কৰ, বহুত অহংকাৰী দেখাওঁ তহঁতে। মই কিন্তু কৈ দিছোঁ, নেক্সট টাইম যদি মোৰ মানুহজনীক তহঁতে অত্যাচাৰ কৰিলি, তেনেহ'লে মই কিন্তু পাহৰি যাম তহঁত যে মোৰ দাদা বৌ। কথা অকণমান ভালকৈ কবি দেই সৰু। যিমানে যি হ'লেও মই কিন্তু তোৰ ককাই দে। তোৰ নিচিনা আণ্ডামেট্ৰিক মানুহ এটাৰ পৰা মই এতিয়া কথা ক'বলৈ শিকিব লাগিব নেকি? তোতকৈ মই বহুত পঢ়া শুনা, বহুত শিক্ষিত, বুজিছ? নেক্সট টাইম মোৰ লগত কথা পাতিবলৈ অকণমান ভাবি চাবি। মিঠু ব'লা আমি ভিতৰলৈ যাওঁ। তুমি একো চিন্তা নকৰিবা, তোমাৰ লগত মই আছোঁ। তোমাৰ দেউতা দুখীয়া হ'ল কি হ'ল, মই আছোঁ নহয় তোমাৰ লগত। শুনিছানে? তুমি তাৰ কথাত মন বেয়া নকৰিবা। সি সৰু ল'ৰা, মুখত যি আহিছে তাকেই কৈ দিছে। সেইবোৰ কথা নধৰিবা। ডাঙৰ বাবা তই তাৰ কথা নধৰিবি। সি সৰু ল'ৰা, একো বুজি নাপায়। যোনে যি কয় সি তাকেই মানি লয়। নহয় মা, সি ঠিক কথাই কৈছে। মইতো সঁচাকৈ আণ্ডামেট্ৰিক, এটা হাজিৰা কৰি ফুৰা মানুহ। মোৰনো কি মূল্য আছে? হেৰি হাজিৰা কৰি ফুৰিলেও আপোনাৰ বহুত মূল্য আছে। সি আচল কথাটো বুজি নাপায় নহয়। তাৰ চকুত পৰ্দা দিয়া হৈ আছে। সি পৰ্দাখন যিদিনাখনে আঁতৰ হ'ব, সি সেইদিনাখনে সকলো কথা বুজি পাব। ডাঙৰ বাবা আমি সেই দিনটোলৈকে অপেক্ষা কৰিব লাগিব। মিঠু এইবোৰ তুমি কি কৰিছা? এইখিনি সময়ত মানুহে কিবা ঘৰ খায় নেকি? নকৰিলে হ'ব জানো? গোটেই দিনটো কাম কৰি থাকোঁতে ঘৰটো সাৰিবলৈকে সময় নাপালোঁ। সেইকাৰণে এতিয়া খাই দিছোঁ। গোটেই দিনটো তুমি কাম কৰি আছিলা মানে? বৌ ক'লৈ গ'ল? বৌ কি কৰি থাকে ঘৰটোত? বৈনো ক'ত ঘৰৰ কাম কৰা দেখিলা? তেওঁ জানো ধনী ঘৰৰ ছোৱালী নহয়? সেইকাৰণে ৰুমতে সোমাই অনাপত আৰামেই কৰি থাকে। গোটেই ঘৰখনৰ কামবোৰ মোৰ ওপৰতে এৰি দিয়ে। মইতো কৰিবই লাগিব দিয়াচোন। মই দুখীয়া ঘৰৰ ছোৱালী নহয় জানো? ভালকৈ যদি ঘৰৰ কামখিনি নকৰোঁ, পেট ভৰাই ভাতকেইটাও খাবলৈ নাপাওঁ। বাহ সৰু বোৱাৰী, তুমি মিছা কথাটো ইমান ধুনীয়াকৈ ক'ব পাৰা। মিছা কথা মানে? মইতো নিজ চকুৱে দেখি আছোঁ এইকেইদিন কোনে ঘৰৰ কাম কৰে আৰু কোনে বহি বহি খায়। তইনো ঘৰলৈ অহা কেইদিন হৈছে? মাত্ৰ দুদিনহে হৈছে। এই দুদিনতে তই ঘৰখনৰ কথা কি বুজি পাইছ কচোন? এই দুদিনতে তই যি দেখিছ সেয়া সঁচা বুলি ভাবিছ নেকি? নকৰোঁ মা, মই একো কামেই নকৰোঁ। ঘৰখনৰ সকলো কাম আপোনাৰ ডাঙৰ বোৱাৰীয়ে কৰে, মই একোৱেই নকৰোঁ। নিশ্চয় মোৰ ডাঙৰ বোৱাৰীয়ে ঘৰখনৰ সকলো কাম কৰে। তুমিতো ভৰিৰ ওপৰত ভৰি তুলি খাওঁতেই দিন যায়। দেখিছা? এতিয়া তুমি দেখিছানে? এইখন ঘৰত মই যিমানেই কাম নকৰোঁ কিয় সদায় গালি খাবই লাগিব। কাৰণ মই দুখীয়া ঘৰৰ ছোৱালী। মোৰ দেউতাই দিন হাজিৰা কৰি খায়। মা এইটো কিন্তু তুমি বহুত বেয়া কথা কৈছা দেই। ভৰিৰ ওপৰত ভৰি তুলি কোনে খায় সেইটো মই দেখিয়ে আছোঁ। শুনা সৰু বোৱাৰী, মই তোমাক এইখন ঘৰলৈ বিয়া কৰাই আনিছোঁ ঘৰখনৰ শান্তিৰ কাৰণে। তুমি ঘৰখনত অশান্তি সৃষ্টি কৰি নাথাকিবা। মা মইতো একো প্ৰতিবাদ কৰা নাই, মই কেৱল কামহে কৰি আছোঁ। আপোনাৰ পুতেকে নিজে আহি মোক সুধিছেহি মই এইখিনি সময়ত কেলে ঘৰ খাইছোঁ বুলি। সেইকাৰণেহে মই তেনেকৈ ক'ব লগা হ'ল। সৰু বাবা মই মুঠতে তোক এটাই কথা কওঁ, বোৱাৰীয়ে তোক যি বুজাবলৈ গৈ আছে সেইবোৰ সকলো ভুল, সকলো মিছা। এই ঘৰখনৰ সকলো কাম ডাঙৰ বোৱাৰীয়ে কৰে আৰু তাইক মই সহায় কৰোঁ। তোৰ ঘৈণীয়ে কেৱল ভাবি থাকে সিহঁতে ৰান্ধি বাঢ়ি দিব, ভালৰ ভালখিনি আগতে গৈ মই খাই ল'মগৈ।
তুমি শুনিছানে? শুনিছা? মাৰ কথাবোৰ শুনিছা? মায়ে মোক খোৱা বোৱা কৰা দেখিব নোৱাৰে। মই খোৱাখিনিৰ লগতে মায়ে সদায় কাজিয়া লাগি থাকে। মা, মই তোমাক আকৌ এবাৰ কৈছোঁ, মোৰ মানুহজনী দুখীয়া ঘৰৰ ছোৱালী, সেইকাৰণে তাইক তোমালোকে অত্যাচাৰ নকৰিবা। এতিয়ালৈকে তুমি একো অত্যাচাৰ দেখাই নাই। তুমি যদি নাথাকা এওঁলোকে মোক মাৰিবলৈকো আহে। এতিয়া তুমি আছাৰ কাৰণেহে। মই একো বুজি পোৱা নাই, তোমালোকৰ আচলতে হৈছে কি? তই একো বুজি নাপাওঁ। তই বোৱাৰীৰ প্ৰেমত অন্ধকাৰ হৈ আছ। বহুত হ'ল মা, মনে মনে থাকা। মই তোমালোকৰ মুখৰ পৰা মিঠুৰ বিৰুদ্ধে একো শুনিব নিবিচাৰোঁ। হেৰা, ব'লা ভিতৰলৈ ব'লা। তুমি ভিতৰৰ পৰা একদম নোলাবা। কোনে কাম কৰে ময়ো চাওঁ। তুমি গোটেই দিনটো ঘৰৰ কাম বন কৰা, তোমাৰ ভৰি হাতবোৰ চাগে বৰকৈ বিষাইছে। দিয়া, মই তোমাক অকণমান মালিচ কৰি দিওঁ দিয়া। হে, কি কৰিবলৈ আহিছা? মোৰ একো ভাগৰ লগা নাই। আহা, তোমাৰ মূৰটোহে মই অকণমান মালিচ কৰি দিওঁ। আহা। নালাগে দিয়া, মই ঠিকে আছোঁ। তোমাক এটা কথা সুধোনে? সোধা। মোক আকৌ কথা ক'বলৈ তুমি পাৰ্মিশ্যন ল'ব লাগে নেকি? তোমাৰ দেউতা বহুত ধনী মানুহ, তোমাৰ ঘৰত ৩-৪টা কামলাও আছে। তাৰ পাছতো তুমি মোৰ দৰে দুখীয়া মানুহ এটালৈ বিয়া হৈ আহিলা, আৰু বিয়া হৈ আহি গোটেই ঘৰখন চম্ভালি লৈছা। কাম কৰা মানুহৰ দৰে গোটেই ঘৰখনৰ কাম বনবোৰ কৰি ফুৰা। তুমি কেনেকৈ পাৰা বাৰু এনেকুৱা হ'ব? নিজৰ কামখিনি, নিজৰ ঘৰৰ কামখিনি কৰিবই লাগিব। ইয়াত আকৌ পাৰা নোৱাৰা কি কথা আছে? সৰুজনীটো দুখীয়া ঘৰৰ ছোৱালী হৈও একো এখন কাম নকৰে, ৰুমৰ ভিতৰতে সোমাই থাকে। ওলোটাকৈ তোমাৰ লগত কাজিয়াহে কৰে। তেতিয়াহ'লে মই কি কৰা উচিত তুমিয়ে কোৱাচোন? তুমিতো এটা কাম কৰিব পাৰা ন, ঘৰৰ কাম বনবোৰ দুইজনীয়ে ভগাই ল'ব পাৰা, তেতিয়া দুইজনীয়ে কষ্ট কমিব দিয়াচোন। তাইৰ লগত মই হিয়া ধৰিলে হ'ব জানো? তাই কিয়েকে চাকৰি কৰে, মাহৰ শেষত বহুত টকা দৰমহা পায়। আৰু তুমি কি কৰানো? হাজিৰাহে কৰা। হাজিৰা কৰি কেই টকা পোৱা? তাৰমানে তুমি কি ক'ব বিচাৰিছা? মোৰ কামটো কি কাম নহয় নেকি? নিশ্চয় কাম, মই সেইটো কোৱা নাই নহয়। এতিয়া তুমিয়ে চোৱাচোন, তাই যে এনেকুৱা কৰে। তাইক যদি মই প্ৰতিবাদ কৰিবলৈ যাওঁ, ঘৰখনত অশান্তি নহ'বনে বাৰু? ঘৰখনত অশান্তি হোৱাটো মই একেবাৰে নিবিচাৰোঁ। মই ধনী ঘৰৰ ছোৱালী হ'লো আৰু তাকে লৈ মই অহংকাৰ কৰি ফুৰিলে হ'ব জানো? তথাপিতো অকণমানতো অহংকাৰ থাকিবই লাগে দিয়াচোন। নাই, বুজিছা, মোৰ দেউতা মায়ে সেইটো সংস্কাৰত মোক ডাঙৰে কৰা নাই। মই অহংকাৰ কৰি কি কৰিম ন? মোৰ দেউতা যে ধনী মানুহ সেইটো প্ৰমাণ কৰিলেহে হ'ব, আৰু মই সেইটো কেতিয়াও নিবিচাৰোঁ। তোমালোকে ইমান ধৈৰ্য কেনেকৈ ধৰিব পাৰা বাৰু? মই জীৱনত দুজনীয়ে মানুহ দেখিছোঁ, এজনী মোৰ মা আৰু এজনী তুমি। তোমালোকে ইমান ধৈৰ্য কেনেকৈ ধৰিব পাৰা? মোৰ মা দেউতাই যি শিক্ষা দিছে মোক, সেয়া শিক্ষাই ফল এয়া। সকলো দুখ মোৰেই, বুজিছা। মই যদি আজি শিক্ষিত হ'লো হয়, ময়ো তাৰ দৰে চাকৰি এটা কৰিব পাৰিলোঁ হয়। একো দৰকাৰ নাই, আমি যেনেকৈ আছোঁ তেনেকৈ বহুত সুখত আছোঁ। মিঠু, কি হ'ল আকৌ তোমাৰ? মই তোমাক কিবা এটা সুধি আছোঁ, কি হৈছে তোমাৰ? কি আৰু হ'ব? তুমি জানো নাজানা? তুমি নাথাকিলে ঘৰখনৰ সকলোৱে মোৰ ওপৰত জাপি পৰেহি। সকলোৱে মোক কষ্ট দিবলৈ বিচাৰে। আৰে বাবা, কি হৈছে সেইটো কোৱা। দেউতাক গাটো ধুৱাই দিওঁ বুলি কৈছিলোঁ, কিন্তু বৈ আহি মোৰ হাতৰ পৰা চাবোন আৰু টিং কাঢ়ি লৈ গ'ল। সেইটো কেনেকুৱা কথা কোৱাচোন? আৰে বাবা, বৈ ধুৱাই দিব বিচাৰিছে, ধুৱাই দিয়ক আৰু, তাতেনো কি হ'ল? কিয় দিম কোৱাচোন? কিয় দিম? গোটেই সপ্তাহটো দেউতাক মই গা ধুৱাই দিওঁ। এতিয়া তুমি আহিছা যে, তোমাক দেখাবলৈ বৌ নিজে কৈছে গা ধুৱাই দিবলৈ। এইটো মই কেলে হ'বলৈ দিম কোৱাচোন? তাকে কওঁতে ঘৰখনৰ গোটেইবোৰে মুখে একো গালি দিয়ে, সেইকাৰণে গুচি আহিলোঁ। হয় নেকি? তুমি একো চিন্তা নকৰিবা। সিহঁতে মোক দেখাবলৈ যিয়ে নকৰক কিয়, মই তোমাৰ কথাই বিশ্বাস কৰিম। সিহঁতৰ কথা কেতিয়াও বিশ্বাস নকৰোঁ। শুনা না, তোমাৰ বহুত টকা পইচা কেতিয়া হ'ব কোৱাচোন? বহুত টকা পইচা আকৌ তোমাক কিয় লাগে? তোমাৰ কিবা প্ৰয়োজন হৈছে নেকি? নহয়, আমি দুইজনে চহৰলৈ গৈ সৰুকৈ এটা ঘৰ বনাই ধুনীয়াকৈ থাকিব বিচাৰোঁ। ইয়াত মোৰ লাগি যুজি থাকিবলৈ একেবাৰে মন নোযোৱা হৈছে। চহৰত থাকোঁ বুলি ক'লে দেখোন যাবই পাৰোঁ, কিন্তু মা দেউতাকো লগত লৈ যাব লাগিব নহয়। মা দেউতাক আকৌ আমাৰ লগত কেলে লৈ যাব লাগে? মা দেউতাক চাবলৈ দাদাবোৰ ঘৰত আছে দেখোন। ইমান দিনে দেখোন তোমাৰ টকা পইচাই চোৱা চিতা কৰিলা, বেমাৰ আজাৰ ঔষধ পাতি সকলো। এতিয়া যিকেইদিন আছে দাদাবোৰ চাওক আকৌ। মিঠু, প্লিজ, মোৰ মা দেউতাৰ কথা তুমি এনেকৈ নাভাবিবা। অঁ, মোৰ দেউতা দুখীয়া যে, সদায় মই মূৰ তল কৰি থাকিব লগা হয়। আৰু বৌ ধনী ঘৰ ছোৱালী যে, বৌ কথা সকলোৱে শুনে। খবৰদাৰ, তুমি দুখীয়া ঘৰ ছোৱালী বুলি আৰু মুখত কেতিয়াও নানিবা। এইটো কথা শুনি শুনি মোৰ মূৰটো গৰম উঠি গৈছে, আৰু মই এইটো কথা শুনিব নিবিচাৰোঁ। ঠিক আছে, তেনেহ'লে আমি বেলেগকৈ খাওঁ। নোৱাৰোঁ, দেউতাৰ অৱস্থা একেবাৰে বেয়া। এইখিনি সময়ত দেউতা মাক এৰি আমি বেলেগকৈ খাব নোৱাৰোঁ নহয়। বেলেগে কিন্তু বেলেগকৈ খাবলৈ বিচাৰিয়ে আছে, তুমিহে মা দেউতাৰ কথা চিন্তা কৰি আছা। আচ্ছা শুনা, মই তোমাক এটা কথা কওঁ, তুমি আজিৰ পৰা ভৰিৰ ওপৰত ভৰি তুলি বহি থাকিবা, আৰু যি মন যায় তাকেই খাবা। তোমাক কোনে কি কয় ময়ো চাম। আৰু তোমাক যদি কোনোবাই কিবা কয়, দুখীয়া ঘৰ ছোৱালী বুলি কয়, তেনেহ'লে মই সঁচাকৈ বেলেগ হৈ যাম। ঠিক আছে, তুমি যি কৈছা মই তোমাৰ কথা আখৰে আখৰে পালন কৰিম। ডাঙৰ বোৱাৰী, কি হ'ল? আজি ৰাতিপুৱা গাখীৰ আৰু কণী খাবলৈ নিদিলা দেখোন। বোৱাৰী, খুদা চাহ একাপ দিয়ে থৈ দিলা, আজি দেখোন কণী গাখীৰ নিদিলা।
কিয় নিদিলা আকৌ নবনালা নেকি দেউতা আজিৰ পৰা আৰু কণী গাখীৰ খাবলৈ নাপায় আৰু আজিৰ পৰা লাল চাহ একাপকে খাব লাগিব ৰাতিপুৱা কিয় বোৱাৰী সৰু বোৱাৰীয়ে বোলে গহনা বনাব লাগে তাই গিয়েকৰ বহুত টকা খৰচ হৈছে সেইকাৰণে এতিয়াৰ পৰা ইমান টকা ঘৰ চলিবলৈ নিদিয়ে গাখীৰ আৰু কণী বন্ধ কৰি দিছে দুপৰীয়া ভাত আকৌ ৰাতি ভাতহে খাব লাগিব আৰু হয় নেকি ডাঙৰ বোৱাৰী সৰু বোৱাৰীয়ে গহনা বনোৱাটো ইমান প্ৰয়োজন হ'লনে আমাক গাখীৰ কণী খাবলৈ নিদিয়ে নালাগে দিয়া বুজিছা সিহঁতে যদি আমাক খাবলৈ দিব নিবিচাৰে সিহঁতৰ টকাৰেনো আমি কেলে ইমান খাম খোৱাচোন নালাগে দিয়া দেউতা মা অলপ দিন কষ্ট কৰক আৰু মই পাৰিলে আপোনালোকক গাখীৰ আৰু কণী খোৱা ব্যৱস্থাটো আকৌ কৰি দিম ঐ ঘৰৰ ইমানবোৰ যে কাম পৰি আছে সেইবোৰ কোনে কৰিব হা বৌ তোমাৰ ইমান সাহস তুমি মোৰ ৰুমত সোমাই ঝাৰুৱেদি তুমি মোকে কোবোৱা ডাঙৰ বোৱাৰী এয়া তুমি কি কৰিছা এইটো কাম মই বহুত আগতেই কৰিব লাগিছিল কিন্তু তেতিয়া মোৰ ক্ষমতা নাছিল এতিয়া যিহেতুকে মোৰ ক্ষমতা হৈছে মই সেইকাৰণে কৰিছোঁ তই জাননে মোৰ দেউতাই মোৰ একাউণ্টত 20 লাখ টকা পঠাই দিছে মোৰ একাউণ্টত এতিয়া 20 লাখ টকা আছে আৰু তোৰ কি টকা আছে মোৰ দেউতাই মোক কেলে ইমান টকা দিছে জানো তোৰ কাৰণে তই যে প্ৰতিটো মুহূৰ্ততে ধনৰ অহংকাৰ দেখাই থাক আমাক যে কণী গাখীৰ খোৱা বন্ধ কৰি দিছ আৰু মোৰ মানুহজনৰ ইনকাম নাই বুলি তই বহুত ওপৰত আছিলি ন এতিয়া কোন ওপৰত এতিয়া এইখন ঘৰত কাৰ হুকুম চলিব বোৱাৰী সঁচাকৈ 20 লাখ টকা পঠাইছে এইখন ঘৰত এতিয়া বেলেগ আৰু কাৰো কথা নচলে এইখন ঘৰত কেৱল মোৰ কথা চলিব কাৰণ মোৰ একাউণ্টত 20 লাখ টকা আছে যাৰে টকা বেছি এইখন ঘৰত তাৰে জোৰ বেছি আছিল এতিয়া মোৰ টকা বেছি মোৰ মতে চলিব এইখন ঘৰ মোৰ মনে কয় তোৰ চাকৰি কৰা গিয়েৰে আৰু হাজিৰা কৰা দেউতাই দুয়োটাই একাউণ্ট মিলালেও 2 লাখ টকা চাগে নোলাব এয়াতো কেৱল আৰম্ভণিহে মই যদি মোৰ দেউতাক বিচাৰোঁ মোক আৰু টকা দিব এইখন হাতত নখ পালিচ লৈ বহুত ষ্টাইল কৰি দেখাইছিলে ন এতিয়া এই কোমল হাতখনে ঘৰৰ কাম বন কৰ যদি ঘৰৰ কাম নকৰ হাতখন ভাগিটো ডিঙিত ওলমাই দিম গিৰিয়েৰক তই বহুত মিছা কথা লগাইছিলি নহয় এতিয়া সেই মিছা কথাবোৰ নিজে উদ্ধাৰ হ'ব লাগিব আগতে মোৰ ক্ষমতা নাছিল কাৰণে তই যি কৈছিলি যেনেকৈ কৈছিলি সকলো সহ্য কৰিছিলোঁ এতিয়া সহ্য নকৰিম বুজিছ এতিয়া মোৰ সময় তই যা তই এতিয়া কামত ধৰগৈ ঘৰৰ এটাও কাম বাকী নোহোৱাকৈ সকলো কাম কৰিব লাগিব তই আৰু এটা কথা শুন কাইলৈৰ পৰা যদি মই শুই নুঠাৰ আগত তই নুঠ তেনেহ'লে এই ঝাৰুডালেহে জানে আৰু এই ঝাৰুডালে কোবাই তোৰ টোপনি ভাগিম কি কৈছোঁ মনত থাকিবনে নাথাকে থাকিব বৌ থাকিব আপোনাতকৈ মই আগতে উঠিম দিয়ক মই ঘৰৰ সকলো কাম কৰিম যা এতিয়া ৰখি থাকিব নালাগে প্ৰথমতে গৈ গোটেই চোতালখন পৰিষ্কাৰ কৰি খাই ল'বি তাৰপাছত বাচন ধুবি তাৰপাছত ঘৰ খাইবি তাৰপাছত গা ধুই আমাৰ কাৰণে খাবলৈ কিবা ৰান্ধিবি যা বুলি কওঁতে যা অঁ বৌ গৈছোঁ কিন্তু বৌ মই দেখোন খাবলৈ একো ৰান্ধিবলৈকে নাজানো অহ মই আকৌ পাহৰিয়ে গৈছিলোঁ নহয় তই আকৌ ভিক্ষাৰী জীয়েক অফিচাৰ ঘৈণীয়েক বুলি ঘৰত থাকোঁতে চাগে পানী দিয়া ভাত খাওঁতেই জীৱন গ'ল আৰু ইয়ালৈ আহি মই বনাই খুৱাওঁতেই জীৱন গৈছে নহয় জানো বল আজি তোক মই শিকাই দিম কাইলৈৰ পৰা তই নিজে ৰান্ধিব লাগিব ৰখি আছ যে গৈছনে নাই কামত গৈছোঁ বৌ বা ইয়াত ৰৈ কি কৰি আছ তই যা লগতে ঝাৰুডাল লৈ চোতালখন খাই থৈ আহ বৌ আজি মোক ক্ষমা কৰি দিয়ক মোৰ আজি গাটো একেবাৰে ভাল নাই জ্বৰ উঠি আছে একো কাম কৰিবলৈকে মন যোৱা নাই তোক মই ক্ষমা কৰিব নোৱাৰিম তোৰ হাতত এটকাও নাই আৰু তই ভিক্ষাৰী জীয়েক তই ঘৰৰ কাম নকৰিলে কোনে কৰিব মই কৰিম নেকি তহঁতৰ কাৰণে বহুত কৰিলোঁ কিন্তু তহঁতে আমাক বুজি নাপালি এতিয়া তহঁতক আমি কেলে বুজি পাম হা তহঁতে মোৰ মানুহটোক আৰু মোক বহুত অত্যাচাৰ কৰিলি যা বুলি কওঁতে যা ঘৰত বহুত কাম পৰি আছে পটককৈ হাত চলা হ'ব দিয়ক বৌ আৰু মিছা কথা নকওঁ মোক ক্ষমা কৰি দিয়ক এতিয়া তোক ক্ষমা কৰি দিব লাগে তই কাঁহীখন খাবিনে নাখাওঁ হা কাঁহীখন লাগে যদি ঘৰৰ কাম কৰিব লাগিব যা কামত ধৰগৈ মোক দেখোন তোমালোকে আজিকালি ভালকৈ খাবলৈ নিদিয়া সকলোৱে খাই হোৱাৰ পাছতহে মই খাবলৈ পাওঁ না মাছ মাংস ভাগত পাওঁ না ভাজি দালি কিবা পাওঁ যি ৰয় সেয়াহে অকণমান পাওঁ তই কি লাগ চাহাবৰ জীয়েক নেকি তোক মাছ মাংস খুৱাবলৈ কিয় তই পাহৰি গ'লি তই মোৰ লগত কি কৰিছিলি সেইবোৰ পাহৰি গ'লি মোৰ তাত যেতিয়া পইচা নাছিল তেতিয়া তই মোক কি কৰিছিলি ঘৰৰ সকলোৱে খাই বৈ হোৱাৰ পাছত যিখিনি জোঠা ৰখিছিল সেইখিনি মোক খাবলৈ দিছিলি অতীত ইমান জল্দি কেনেকৈ পাহৰিব পাৰ হা তই যাবিনে তোক মই চুলিত ধৰি গোটেই কামত লগাম কি হৈছে হা তোমাৰ তুমি এনেকুৱা কেনেকৈ হ'ব পাৰা তুমি ইমান অহংকাৰী অত্যাচাৰীটো আগতে নাছিলা তুমি ঘৰৰ সৰু বোৱাৰীজনীৰ লগত ইমান অত্যাচাৰ কেনেকৈ কৰিব পাৰা মই কিয় এনেকুৱা হ'ব নোৱাৰোঁ মই নিশ্চয় অত্যাচাৰী হ'ব পাৰোঁ কিয় তুমি দেখা নাছিলা ইমান দিনে যে তোমাৰ সৰু বোৱাৰীৰে মোৰ ওপৰত কিমান অত্যাচাৰ কৰিছে তেতিয়াতো তোমালোকে একো এষাৰ মাত দিয়া নাছিলা এতিয়া মই কৰোঁতে তুমি কেলৈ মাত দিবলৈ আহিছা তোমাৰ ভাই বোৱাৰীয়ে নিয়ম উলিয়াইছিল যাৰ টকা বেছি এইখন ঘৰত তাৰে কথা চলিব
এতিয়া মোৰ টকা বেছি এইখন ঘৰত মোৰ কথা চলিব। তোমাক টকা ইমান পৰিৱৰ্তন কৰি পেলালেনে? তুমি এইখন ঘৰ আদৰ্শ বোৱাৰী হৈ থকা নাছিলানে? এতিয়া টকা পইচা হোৱাৰ পাছত তুমি ইমান সলনি হ'ব পাৰা? এইখন ঘৰৰ কাৰণে মই বহুত কৰিছিলোঁ আৰু মই এইখন ঘৰৰ মানুহবোৰক বহুত মৰম কৰিছিলোঁ, কিন্তু মোৰ মৰম আদৰ কোনেও বুজি নাপালে। মোৰ লগত অন্যায় হওঁতে যিহেতুকে কোনেও মাত নিদিলে, এতিয়াও মোৰ ওপৰত কোনেও মাত দিব নোৱাৰিব। মোৰ তাত 20 লাখ টকা আছে, মোৰ যি মন যায় তাকেই কৰিম। মোৰ লগত এই যদি তৰ্ক কৰে, এক চুলিত ধৰি গোটেই বাহিৰ কৰি দিম ঘৰৰ পৰা। মই তোমাৰ লগত তৰ্ক কৰিমেই। কি কৰিবা তুমি? কি কৰিবা? মই এতিয়া বহুত কিবা কিবি কৰিব পাৰোঁ। মই কি কৰিব পাৰোঁ তুমি মোক নুসুধিলে মই ভাল পাম। মই যেনেকৈ কৈছোঁ তেনেকৈ চলিলে ভাল হ'ব। আৰু তই ইয়াত এনেকৈ ফেচেককৈ কান্দি নাথাকি পাকঘৰলৈ যা। তোৰ গিয়েৰে বোলে আজি ঘৰলৈ আহিব। যা, ভালকৈ বনাই গিয়েৰক খুৱাব লাগিব। কিন্তু বৌ, মই দেখোন একো বনাবলৈকে নাজানো। ইমান দিনে মই ৰান্ধি বাঢ়ি খুৱাইছিলোঁ, তই গিয়েৰৰ আগত নিজৰ প্ৰশংসা কৰিছিলি। তই ৰান্ধি খুৱাওঁ, তই খুব ধুনীয়াকৈ ৰান্ধিবলৈ জানো, তেনেকৈ কৈছিলি। আজি তোৰ গিয়েৰে আহিব নহয়, আজি তই নিজ হাতেই বনাই খুৱাব লাগিব। তই কেনেকৈ বনাও তোৰ গিয়েৰেও এবাৰ খাই চাওক। মিঠু, এই মানুহজনী কি হ'ল মানে? এই মানুহজনী ইমান সলনি হ'ব পাৰেনে? আচলতে কি হৈছে মই একো ধৰিব পৰা নাই। হেৰা, আজি ভাতকেইটা খাই একেবাৰে ভাল নালাগিল জানানে? মুখত দিলে কিবা ওলোটাই উকলিয়াহে আহে। ভাতকেইটা আজি কোনে ৰান্ধিছিলনো? ভাইটি, তই ভাতৰ কথা কৈছ নেকি? আজি ভাতটো ভৰিৰে বনাইছিল, বৰ ভাল লাগিছিল চোন খাই। তইনো কি বেয়া পালি? দাদা, সঁচাকৈ কচোন কোনে ৰান্ধিছিল? মোৰ মুখত একেবাৰে সোৱাদ নাপালোঁ। তই কেনেকৈ সোৱাদ পালি বাৰু? আচলতে দাদা যি কৈছে সেয়া সঁচা নহয়। আজি ভাত মই ৰান্ধিছিলোঁ। আগতে দেখোন তুমি সদায় ৰান্ধা, তেতিয়া খাই বৰ ভাল লাগে। আজি বাৰু কেলে ইমান বেয়া লাগিল? তুমি সঁচাকৈ কোৱাচোন, সদায়নো ভাল হ'বনে? আজি বেয়া হ'ল আৰু কেনেবাকৈ? দাদা, আপুনি আৰু মোৰ কাৰণে ইমান মিছা কথা কৈ থাকিব নালাগে। মই সকলো সঁচা কথা কৈ দিয়াই ভাল হ'ব। আজি যি ৰান্ধিছিলোঁ সকলো মই ৰান্ধিছিলোঁ, আৰু ইমান দিনে যি ৰন্ধা হৈছিল সেইবোৰ সকলো বৈ ৰান্ধিছিল। তাৰমানে ইমান দিনে তুমি মোক মিছা কথা কৈ আহিছিলা, কিন্তু কিয়? মই ভুল কৰিছিলোঁ। তুমি যিহেতুকে ৰন্ধা বঢ়া কৰা নাছিলা, নিশ্চয় বেলেগ কাম কৰিছিলা চাগে ন? সেইকাৰণে তোমাৰ হাত দুখন আজিকালি বহুত কিবা লগা হৈছে। এই দুখন হাতহে কাম কৰা যেন লগা হৈছে, আৰু ইমান দিনে তোমাৰ হাত দুখন কাম কৰা যেন লগা নাছিল। তাৰমানে ইমান দিনে তুমি একো কাম কৰা নাছিলা, এইকেইদিনহে কাম কৰিবলৈ লৈছা। বাদ দে না ভাইটি, আজিৰ পৰা তোৰ বৌৰে ৰান্ধিব দে। কি কৈছা তুমি? মই ৰন্ধা বঢ়া কেলে কৰিম? মই কিবা এখন ঘৰ কামলা নেকি? মই গোটেই ঘৰখনৰ মানুহকে ৰান্ধি বাঢ়ি খুৱাবলৈ মোৰ গৰজ পৰিছে। মই ৰন্ধা বঢ়া কৰিবলৈ নোৱাৰোঁ। ৰন্ধা বঢ়াটো দূৰৰে কথা, মই একো কামেই কৰিব নোৱাৰোঁ। বৌ, তুমি এনেকৈ কিয় কৈছা কথাবোৰ? মই এনেকৈ কেনেকৈ ক'ব লাগে তোমালোকক কথা, হা? ইমান দিনে এই ঘৰখনৰ কাৰণে তোমালোকৰ কাৰণে বহুত কিবা কিবি কৰিছিলোঁ, কিন্তু তাৰ মূল্য তোমালোকে মোক একো দিব নোৱাৰিলা। তাৰ উপৰিও তুমি আৰু তোমাৰ মানুহজনী লগ হৈ আমাক অত্যাচাৰ কৰিছিলা। ইমান দিনে তোমালোকে বহুত টকাৰ গৰম দেখাইছিলা নহয়, এতিয়া মই দেখাম টকাৰ গৰম। মোৰ দেউতা বহুত কোটিপতি মানুহ, তেওঁ মোক মাহে মাহে যিমান টকা বিচাৰোঁ সিমানেই দিব। মই এইখন ঘৰত একো কাম কৰিব নোৱাৰোঁ। শুনাচোন, মোক এৰি দিয়া, মোক এৰি দিয়া। তাৰমানে তই ইমান দিনে মোক সকলো মিছা কথা কৈ আছিলি? ইমান দিনে মই যি কৈ আছিলোঁ সকলো মিছা কথা আছিল। হাৰামজাদী ছোৱালী, ইমান দিনে তই মোক মিছা কথা কৈ আছিলি। মোৰ মা আৰু বৌ যিবোৰ কাম কৰিছিল সকলো তই কৰা বুলি কৈছিলি। মোক ক্ষমা কৰি দিয়া, মই ভুল কৰিছোঁ, মোক ক্ষমা কৰি দিয়া। তোৰ লগত মোৰ কোনো ধৰণৰ সম্বন্ধ নাই। আজিয়ে তই এইখন ঘৰ এৰি গুচি যাব লাগিব। তই মোৰ ঘৰখনলৈ আহি অশান্তি সৃষ্টি কৰিলি। মোৰ মা, দেউতা, বৌ, দাদাহঁতক মোৰ পৰা আঁতৰাবলৈ চেষ্টা কৰিলি। মই দেউতাৰ ঘৰত ইমান ভালদৰে থাকি খাই পোৱাই নাছিলোঁ। যেতিয়া ইয়ালৈ আহি সকলো পালোঁ, মই ভৰিৰ ওপৰত ভৰি তুলি থাকিবলৈ ল'লোঁ। মোক ক্ষমা কৰি দিয়া, মোৰ ডাঙৰ ভুল হৈ গ'ল। তোক মই আৰু এইখন ঘৰত এক ছেকেণ্ডো ৰাখি নথওঁ। তোৰ দেউতাক মাতি তোক এতিয়াই গতিয়ে বাহিৰ কৰি দিম মই। তুমি মোৰ লগত এনেকুৱা নকৰিবা। মই তোমাৰ ভৰিত ধৰিছোঁ, তুমি মোক এৰি নিদিবা। মই কলৈ যাম? মোৰ ভিক্ষাৰী দেউতাই মোক কেনেকৈ পুহিব? মই কলৈকো নাযাওঁ, মই ইয়াতে থাকিম। এনেকুৱা ভুল আৰু মই জীৱনত নকৰোঁ। মোক ক্ষমা কৰি দিয়া। ভাইটি, মিঠুক এৰি দে। মিঠু গাৰ পৰা হাত আঁতক। মই কৈছোঁ নহয়, তাইৰ গাত আৰু এক চাটো নিদিবি তই। বৌ, তুমি মোক বচাবলৈ আহিছা। তোক নাবাচাই মই কাক বচাম আকৌ? তই মোৰ সৰু ভণ্টি নহয় জানো? তুমি এইবোৰ কি কৰিছা? তোমালোক সকলোৱে মোক কি বুলি ভাবিছিলা? মই টকা পাই টকাৰ গৰম হৈ অত্যাচাৰী হৈ গৈছোঁ। ডাঙৰ বোৱাৰী, এইবোৰ তুমি কি কৈছা? সৰু বোৱাৰীয়ে তোমাৰ লগত ইমান অন্যায় কৰিলে, আৰু তুমি? মা, তাই সৰু, তাই ভুল কৰিব পাৰে, কিন্তু মই ডাঙৰ নহয় জানো? ডাঙৰ হিচাপে মই ক্ষমা কৰি দিয়াটো মোৰ দায়িত্ব। মিঠু, তই কি ভাবিছিলি তোৰ লগত অত্যাচাৰ কৰি মই বহুত সুখত আছোঁ? নাই, তোক যিমান অত্যাচাৰ কৰিছিলোঁ মই সিমানেই কষ্ট পাইছিলোঁ। আচলতে মই ভাবিছিলোঁ তই যে নিয়ম উলিয়াইছিলি সেই নিয়মেৰে গৈ তোৰ ভুলটো ভগাটো, তোক বুজোৱাটো, আৰু মই পাৰিলোঁ, তোক বুজাব পাৰিলোঁ।
বৌ তুমি আজি এইটোৱে বুজাই দিলা মানুহৰ যিমানেই টকা নাথাকক কিয় মানুহে মানুহক চিনি পাব লাগে। সেইটোৱে কথা। আমাৰ কিমান ধন টকা পইচা আছে সেইটো মেইন নহয়, আমি কেনেকুৱা, আমি মানুহ হিচাপে কেনেকুৱা সেইটোহে মেইন। সকলো মানুহৰে মানৱীয়তা এটা থকাটো খুব দৰকাৰী, যিটো মিঠুৰ ক'ৰবাত এটা কোণত লুকাই আছিল আৰু এতিয়া সকলো ঠিক হৈ গৈছে। দেখিলা ঘৰ বোৱাৰী, দেখিলা ইয়াকে কয় আচল ধনী ঘৰ দুখীয়া বোৱাৰী।